তুমি পঢ়ি আছা, লিখি আছা, পৰীক্ষা দিছা, নিজৰ ভুলবোৰো বিশ্লেষণ কৰিছা। তুমি কোনোবা এদিন বহুত আশাৰে সাৰ পাইছা, কিন্তু কোনোবা এদিন আকৌ মনত বহুত সন্দেহ আৰু শংকা লৈ শুবলৈ গৈছা। নিজকে প্ৰশ্ন কৰিছা যে মোৰ বাৰু কেতিয়াবা কিবা এটা হ'বনে? এই যুদ্ধখন কেনেকুৱা, তোমাৰ শক্তি কিমান, আন কোনেও নাজানে। কিন্তু তুমি যুঁজি গৈছা। এই যুদ্ধখনৰ সাক্ষী তুমি নিজেইহে, আৰু তুমিয়েই নিজৰ প্ৰেৰণাৰ উৎস। এই যুদ্ধখনৰ উমান আন কোনেও নাপায়। সেইবাবে তোমাক যেতিয়া কোনোবাই কেতিয়াবা প্ৰশ্ন সোধে যে তুমি কি কৰি আছা, তোমাৰ ওচৰত সঠিককৈ একো উত্তৰ দিবলৈ নাথাকে, কাৰণ তুমি এতিয়াও অনিশ্চয়তাত আছা। কিন্তু মনত বিশ্বাস ৰাখা যে তোমাৰ কষ্ট, তোমাৰ অধ্যৱসায় এদিন সাৰ্থক হ'বই। তুমি এটা নতুন দিগন্তৰ দিশে এখোজ এখোজকৈ আগুৱাই গৈ আছা, আৰু এই বিশ্বাস মনত বান্ধি লৈ তুমি আগুৱাই যোৱা, কাৰণ তুমি নিজৰ পৰিচয় এটা নতুনকৈ দিবলৈ তুমি নিশ্চয় সাৰ্থক হ'বা। ধন্যবাদ।